মই আছো এতিয়া জেচিবিৰ ওপৰত আৰু আজিৰ পৰা আৰম্ভ হ'ব আশ্ৰমৰ কাম। এটা বেলেগ এটা আজি দিন, যিটো দিনত আজি আশ্ৰমৰ প্ৰথমটো কাম আৰম্ভ কৰিব লৈছোঁ জেচিবিৰে। আৰু জেচিবিয়ে গোটেই তামোল গছ ভাঙি দিয়া যাব, গোটেই মুকলি কৰি দিয়া যাব। মুঠৰ ওপৰত আজিৰ পৰা আশ্ৰমৰ কাম আৰম্ভ হৈ গ'ল। ব'লা, এয়া জেচিবিয়ে প্ৰথম এতিয়া ভাঙিব লৈছে তামোল গছ। অলপমান বেয়াও লাগিছে, গোটেই তামোল গছখিনি ভাঙি আজি শেষ হৈ যাব। কিন্তু ভাল লাগিছে কি 12জন অন্ধ মানুহৰ আজি ইয়াত স্থান হ'ব। গতিকে খুবেই এটা গৌৰৱৰ মুহূৰ্ত। এয়া প্ৰথম জোপা তামোল গছ জেচিবিয়ে ভাঙিব লৈছে, এতিয়া খহাই দিব তামোল গছ। এয়া সম্পত্তিতকৈ মানুহৰ জীৱনটো বহুত ডাঙৰ কথা। এয়া প্ৰথম জোপা তামোল গছ বগৰাই দিলে জেচিবিয়ে। এনেদৰে কাম চলি থাকিব। প্ৰত্যেকটো কামৰ সাক্ষী হ'ব লাগিব সমগ্ৰ অসমবাসী। সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰক যে মিষ্টাৰ বিটুৱে যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি আজি প্ৰথমখন যুদ্ধ আৰম্ভ হ'বলৈ গৈছে আৰু অতি সোনকালে আশ্ৰমৰ কাম আৰম্ভ হ'ব। আজি প্ৰথমতে যি দেখিছে এই জংঘল, গোটেই জংঘল চাফা কৰি দিয়া যাব। জেচিবি কামত লাগি আছে পুৰা তীব্ৰ গতিত। আৰম্ভ হ'ল মানে আশ্ৰমো হৈ যাব। 12জন অন্ধ মানুহৰ ইয়াতে আশ্ৰয় হৈ যাব। এনেদৰে এজোপা এজোপা গছ খহাই আছে, তামোল গছ প্ৰায় শেষ কৰি দিলে। এজোপা এজোপা গছ এতিয়া মূল্যৱান গছে আছিলে, কিন্তু উপায় নাই। কাৰোবাৰ জীৱনৰ মূল্যৰ কথা ভাবি এনেদৰে গছখিনি মানে সকলোখিনি উঘালি দিব লগা হৈছে, কাৰণ ইয়াত বহুতৰ জীৱনৰ কথা জড়িত হৈ আছে। এনেদৰে এফালৰ পৰা ভাঙি গৈছে, চাফা কৰি গৈছে জেচিবিয়ে। কি ক'ম, আজি এটা ভাল দিন, ভাল মুহূৰ্তৰ সাক্ষী হৈছে অসমবাসী যে মিষ্টাৰ বিটুৱে যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ গৈ এনেদৰে কাম কৰি আছে। সঁচাকৈ কৈছোঁ, কোনোদিনে ভবা নাছিলোঁ মানুহৰ বাবে কাম কৰি কৰি যে আজি মই কাৰোবাৰ বাবে থকা এটা আশ্ৰয়স্থল বনাবলৈ সক্ষম হৈছোঁ। সঁচাকৈ এয়া সকলো মোৰ দেউতাৰ আশীৰ্বাদ। দেউতাই এনেদৰে চাই আছে কামবিলাক। সঁচাকৈ এনেকুৱা এজন যদি পিতৃ পায় নহয়, সকলো সন্তানে ৰাইজৰ বাবে কাম কৰিবলৈ সক্ষম। প্ৰায়খিনি মুকলি হ'লে আৰু একদম বহুত দূৰলৈকে মুকলি হ'লে এতিয়া বাকী আছে। এইবোৰ চব তামোল গছ আঁতৰা হৈ গ'ল, এফালৰ পৰা চাফা কৰি নিয়া হৈ গৈছে। আৰু মুঠতে আজি গোটেইখিনি কাম কৰি শেষ হৈ যাব। আজি গোটেই যিমান বাৰী কাম আছে গোটেই চাফ চিকুণ হৈ যাব। যিমান তামোল গছ আছে চব আঁতৰাই দিয়া যাব। ইয়াৰ পিছত কাম হ'ব মাটি পেলোৱা, আৰ্ট ফিলিঙৰ কাম আৰম্ভ হ'ব অতি সোনকালে, যদি বতৰ পানী ঠিকে থাকে। ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ ছাপোৰ্টত ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে ভিডিঅ'টো ছাপোৰ্ট কৰি যাওক, শেষলৈকে দেখাই যাম গোটেইখিনি কিমানটো হয়, কি হয়। আজি গোটেইখিনি আপোনালোকে আজি দেখিবলৈ পাব। আৰু এনেদৰে আমাৰ কামবিলাক আগবাঢ়িবলৈ ধৰিলে। এফালৰ পৰা জেচিবিয়ে সকলোবিলাক চফা কৰি গ'ল। খুবেই ভাল লাগিছিলে এই মুহূৰ্তবিলাক। এনেও সৰুৰে পৰা জেচিবি কামবিলাক চাই ভাল পাওঁ। আজি এনেকুৱা এটা দিন আহিছে য'ত নেকি এখন জেচিবিৰে মই কাম কৰাইছোঁ 12জন অসহায় অন্ধ মানুহৰ বাবে। য'ত নেকি এখন আশ্ৰম নহয়, এটা মন্দিৰ স্বৰূপ থকা স্থল হ'ব 12জন অন্ধ মানুহৰ বাবে। আৰু মই ফূৰ্তিতে এনেদৰে জেচিবিতে উঠি ল'লোঁ আৰু এফালৰ পৰা এনেদৰে জেচিবিয়ে কৰা কামবিলাকৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ লগতে সিহঁতক মই সকলোবিলাক কেনেদৰে কৰিব ধুনীয়াকৈ বুজাই গ'লোঁ আৰু তেওঁলোকেও ভালদৰে সকলোবিলাক কৰি গ'ল। খুবেই ভাল লাগিছিল। আপোনালোকৰো ভাল লাগক যে মিষ্টাৰ বিটুৱে কাৰোবাৰ বাবে এটা থকা আশ্ৰম বনাবলৈ আজি সক্ষম হৈছে বুলি আপোনালোকে গৌৰৱ অনুভৱ কৰক। এয়া আমাৰ দেউতা, এইপিনে জেচিবি লাগি আছে, চাই আছে। মনত দুখ লাগিছে মাটিডোখৰ দিয়াৰ কাৰণে নহয়, মনত দুখ লাগিছে তামোলখিনি যোৱাৰ কাৰণে, হয় নাই? তামোল খাই থাকে। তামোল আমাৰ মানে পৰম্পৰাগত, মানে তামোল খাওঁ, খুব তামোল খাওঁ। মাটি মুকলি হৈ গ'ল। বেয়া লাগিছে নি মনটো? ভাল লাগিছে। এতিয়া মানুহ থাকিব ন ইয়াত। আৰু এইটো ভাগিনটো দেখিছ নাই? এই কি খবৰ? ভাল খবৰ। কেনেকুৱা লাগিছে এতিয়া আজি জেচিবি লাগিলে? ভাল লাগিছে ন? ইয়াত আমাৰ ককা আইতাহঁত আহিব, আশ্ৰম হ'ব। আৰু আমাৰ স্থানীয় হিচাপে এটা দুখৰ কথা, মোৰ এইডোখৰ জেগাত মানে অকল এইজনহে আহিছে, ভাইটি ফুকন বুলি কয়। মোৰ ভিডিঅ' চাই। আৰু এইখন আমাৰ বৃহত্তৰ গাঁও, মহুৰামুখ বুলি কয়। অতিকৈ দুখ লাগিছে কি আজি ইমান এটা ভাল কাম হৈছে, মোৰ নিজৰ গাঁৱৰ মানুহ নাই। মানে কেলে নাই নাজানো, বেয়া পাব পাৰে, ভালো পাব পাৰে নাজানো, কিন্তু এইজন আহিছে আৰু মাটি এওঁৱে পেলাব। মাটিৰ দায়িত্ব এওঁ ল'ব লাগিব দেই। আপুনি ট্ৰেক্টৰ আছে, এখেতে মাটিৰ দায়িত্ব ল'ব। বাকী এটাই অনুৰোধ জনাইছোঁ, মোৰ গাঁৱৰ মানুহ আজি কোনো অহা নাই, সেইটো মোৰ দুখ নাই, কাৰণ মোৰ লগত অসমৰ মানুহ আছে, অসম মানুহে ছাপোৰ্ট কৰিছে। চ' আপোনালোকে আজিৰ পৰা আমাৰ কাম আৰম্ভ হৈ গ'ল দেখিলে, গোটেই চাফ চিকুণ হৈ গ'ল ধুনীয়াকৈ। তাৰপিছতে আৰম্ভ হ'ব মাটি পেলোৱা কাম। মুঠৰ ওপৰত আশ্ৰম অতি সোনকালে আমি উলিয়াইছোঁ, হয় নহয় ভাইটি? বঢ়িয়া। এতিয়া মই মাটিডোখৰ মাজমজিয়াত আছোঁ। এইপিনে গোটেই জাবৰবোৰ দমাই আছে, এইপিনে দ আছিলে একদম, সেই তালৈকে দেখিছে ন, তালৈকে য'ত আছে জেওৰা, তালৈকে মাটিডোখৰ আছে। আৰু একদম এইপিনে ইয়ালৈকে আছে একদম সীমা। দেখাই দিছোঁ এডাউন, যিহেতু ভালকৈ দেখাব পৰা নাছিল, আজি মুকলি হ'লেও দেখাই দিছোঁ। ইয়ালৈকে সীমা আছে, গোটেই সেইটো ৰাস্তাটো গৈছে, মেইন ৰাস্তাটো। তাত মানুহ ৰখি আছে দেখিছে। এয়া আমাৰ দেউতাই তামোল বুটলি আছে, তামোলটো মেইন। আৰু এইপিনে এনেকৈ ছাইড কৰা গৈছে। খালি এই মাজত এই নাৰিকল গছজোপা আমি ৰাখি দিছোঁ,
নাৰিকল গছজোপা মানে থাকিলে ভাল লাগিব। এইটো 4 ৰাউণ্ডটো বেৰি দিম, ধুনীয়া এটা পৰিৱেশ দিম আৰু এজোপা গছ মুখাকৈ ৰাখি দিয়া গৈছে। বাকী যিমান আছিলে তামোল চামোল চব আঁতৰোৱা গৈ আছে আৰু এই ছাইডৰ এইডোখৰলৈকে সীমাটো এইডোখৰলৈকে পৰিব, এইডোখৰলৈকে সীমাটো, এইখিনিয়ে মাটি বেৰাটো এইডোখৰলৈকে এনেকৈ গোটেই এখন আশ্ৰমৰ কাৰণে মাটি হ'ব আৰু এইপিনে স্কুল হ'ব। এইপিনে জাবৰবোৰ দমাই যোৱা গৈছে। JCB এতিয়াও লাগি আছে, এইপিনে JCB দেখাইছোঁ লাগি আছে। এইটো তামোল, এইপিনে আছে তামোল, এই তামোলে পৰিয়ে আছে। বহুত তামোল গছ কটা গৈছে ন, চব বুটলা হোৱা নাই। যিমান পাৰোঁ আজিৰ ভিতৰত আজি JCB লগা কাম শেষ কৰি অতি সোনকালে বেলেগ কাম ধৰিবলৈ আমি চেষ্টা কৰিম। মজা 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 ঠেলি দিয়া আৰু জোৰ দিয়া। আৰু ফাইনেলি আমাৰ মুকলি হৈ গ'ল সকলোবিলাক আপোনালোকক দেখাইছোঁ। গোটেইখিনি মুকলি কৰি দিয়া গ'ল। মাত্ৰ এই নাৰিকল গছজোপা ৰাখিছোঁ আৰু এজোপা এই গছ এজোপা ৰাখিছোঁ, কাৰণ গছ ৰাখিব লাগিব যিহেতু আশ্ৰম। এতিয়া মাত্ৰ মুকলি কৰি লৈছোঁ, তাৰপিছত আৰু চাইডে চাইডে গছ ৰোৱা যাব। JCB কাম মোটামুটি চলি আছে, ৰাতিলৈকে হয়তো চলিব, কাৰণ এতিয়া ছাইডটো মিলাই আছে, দেখাইছোঁ আপোনালোকক। এয়াই কথা, আপোনালোকৰ আশীৰ্বাদত আগবাঢ়িব লৈছোঁ, যাবলৈ ওলাইছোঁ, এখন আশ্ৰমৰ দিশে গতি কৰিব লৈছোঁ। 12জন অন্ধ মানুহৰ জীৱন সুৰক্ষিত কৰিবলৈ ওলাইছোঁ। আজি প্ৰথমটো ষ্টেপ আমি শেষ কৰিলোঁ। এই গোটেই মাটি আমি চাফা কৰা হৈ গ'ল, যিমানখিনি আছিলে। এইটোৱে হ'ল ফুল প্লটটো, যিমান দূৰলৈকে চফা দেখিছে তালৈকে গোটেই প্লট, আৰু তাৰ পিছতো আছে, সেইখিনি চফা কৰি আছে। আশীৰ্বাদ কৰিব মিষ্টাৰ বিটুৱে যাতে অতি সোনকালে এই আশ্ৰমখন ধুনীয়াকৈ আগুৱাই নিব পাৰে, 12জন অন্ধ মানুহক আনি ইয়াত সুৰক্ষিত কৰিব পাৰে, তাকে কামনা কৰি ভিডিঅ'টো আজি আশ্ৰমৰ এই পবিত্ৰ জেগাডোখৰৰ পৰা শেষ কৰিছোঁ। যদি ভাল পাইছে আপোনালোকৰ মন্তব্য জনাৰ লগতে অসমৰ চুকে কোণে ভিডিঅ'টো বিলাই দিয়ক, শ্বেয়াৰ কৰক। যি কৰে আপোনালোকে নিজৰ মনৰ খুচিমতে কৰক। মিষ্টাৰ বিটুৱে কাম কৰাত যদি আপোনালোক সুখী হৈছে, এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ। পুনৰ লগ পাম আশ্ৰমৰ কামৰ দ্বাৰা। ধন্যবাদ।